কঠীয়া এফালে তোলা আৰু এফালে বন্ধাত ব্যস্ত আমাৰ দুগৰাকী। আৰু মই ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিম। শিৱসাগৰৰ পৰা যাওঁতে ভালে লাগিছিলে, আহোঁতেও ভালে লাগিছিলে। তেতিয়া একো মানে অনুভৱ কৰিব পৰা নাছিলোঁ দুখ ভাগৰৰ কথা। ধৰি লওক কঠীয়াৰ লগত বহি যাওঁতেও ৰ'দৰ তাপত অলপ দুৰ্বল হৈ গৈছোঁ, সেইটো বেলেগ কথা। কিন্তু এতিয়া আকৌ কঠীয়াৰ লগতে লাগি থকা হৈছে। ইফালে মায়ে বান্ধি আছে, ইফালে বাইদেৱে তুলি আছে, মই তুলিলোঁ এআশী। তাৰপাছত এআশী তুলিলোঁ, সুআশী। ভবা নাছিলোঁ যে সেআশীও মই আজি তুলিব পাৰিম, কাৰণ মোৰ স্বাস্থ্যটো একেবাৰে বেয়া, বহুত বেছি দুৰ্বল হৈ আছোঁ মই। হ'লেও ওলাই আহিছোঁ আৰু এই মুঠি থাকিলে ন এআশী হয়। যি কি নহওক, এআশী দুআশীকৈ কেইবাআশীও হয়। প্ৰথম আৰম্ভণিটো এআশী পৰাই কৰিব লাগিব, হয় নাই? এয়া আমাৰ বাইদেৱে যা যোগাৰ কৰিছে, আকৌ মন মেলিলেই মানে। কিমানখিনি কি হয়গৈ, কোনডোখৰলৈকে যাব পাৰে সেইখিনি মই নেজানিছোঁ, কাৰণ মোৰ স্বাস্থ্যটো অলপ বেয়া মানে। বাকী এইফালে মনটো ইমান ডাঙৰ, কিন্তু কৰিবলৈ নোৱাৰি। কৰিবলৈ ধৰি লওক আৰ্থিকভাৱে টনকিয়াল হ'ব লাগিব ন, অকল মন থাকিলে নহ'ব নহয়, কথাটো তেনেকুৱা। এতিয়া যিমান পাৰিছোঁ নিজে আৰম্ভ কৰিছোঁ, আৰু কাইলৈৰ কাৰণে মানুহ বিচাৰি আছোঁ তুলিবলৈ, যাতে 10জনমান ল'ৰা লগাই যাতে মই কঠীয়াখিনি তুলিব পাৰোঁ। কাইলৈৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। কিমানখিনি আগবাঢ়িব পাৰোঁ নাজানো মানে। আৰু লোকলৈ আশা কৰি ৰৈ থাকিলেও নহ'ব। আজিকালি পইচা দিলেও কেতিয়াবা মানে কি হয়, মানুহবোৰ মানে সময়তহে চিনি পাব পাৰি। গতিকে আজি বোলো নিজেই প্ৰথম খোজটো নিজে আগবঢ়াবই লাগিব। আৰু আজি বোলো কাইলৈ যিহেতু তুলিবলৈ আহিব, মানে বিচাৰি আছোঁ মানুহ, তাৰ পাছতো ভাবিলোঁ আজি নিজে আৰম্ভ কৰোঁ। যে আশী বাৰু লাগিলে দুআশী এআশী কথা নাই, নিজে আজি আৰম্ভণি কৰোঁ। কাইলৈ দিনটো যিমান পাৰোঁ মানুহ লগাই হ'লেও উঠাম, আৰু এনেকৈ দুদিন বা 3 দিন উঠাম, আৰু তাৰপাছত আকৌ চেষ্টা কৰিম। কৈছোঁহে, কিন্তু এতিয়া জেগা নাম উল্লেখ নকৰোঁ। আৰু এইখিনি আমাৰ বৰদেউতাৰ ঘৰৰ কঠীয়া। এতিয়া আমি তুলি আছোঁ, কিমানকণ পাৰোঁ কিমানকণ নোৱাৰোঁ নাজানো, কাৰণ তুলিবলৈও যথেষ্ট ইমানো ভাল হোৱা নাই মানে, বেয়া হৈছে। কাৰণ কিয় চাওকচোন, সেই গম পাইছেই নহয় আপোনালোকে। কঠীয়াই মোক টানি লৈ যায়, এনেকুৱা গতি। মায়ে বান্ধি আছে আৰু মহেও খাইছে, অলপ খজুৱতিও হৈছে ভৰিত, খজুৱাই চেপা মহ কিবাকিবিবিলাকে ধেৰ খাই দিয়ে, কামুৰি দিয়ে। এতিয়া এনেকৈ লাগি থকা হৈছে মাক জীয়েক তিনিওজনী। আপোনালোকৰ আশীৰ্বাদত আমি এবাৰ শিৱসাগৰ ৰাইজক দি আহিলোঁ বাৰু। যিসকলে সহায় সহযোগিতা কৰিলে সকলোকে ধন্যবাদ জনাইছোঁ। এই ভিডিঅ'টোৰ যোগেদি জনাই দিওঁ যে আমাক ধেমাজিৰ পৰাও কঠীয়া দিছিলে, আমি ধেমাজিৰ পৰাও লৈ গৈছিলোঁ। গোগামুখৰ ককাইদেউ এজনে সেই কঠীয়াখিনি তোলাইছিলে, সকলোখিনি যোগাযোগ কৰি তুলিব দিছিলে। তাৰপিছত ককাইদেউজনৰ বিশেষ জৰুৰী কামত গুৱাহাটী যাব লগাৰ কাৰণে ককাইদেউজন যাব নোৱাৰিলে, সেই কঠীয়াখিনি আমিয়ে লৈ গৈছিলোঁ। আৰু এতিয়া তাৰ পৰা আহি পাই তাত গৈ মানে গম পালোঁ যে বহুত জেগাত এতিয়াও ৰুব পৰা নাই, বহুত কঠীয়া দৰকাৰ। সেয়ে আকৌ অকণমান চেষ্টা কৰিছোঁ, কিমান দূৰ যাব পাৰোঁ নাজানো। আৰু মোৰ মাতটো চাগে শুনি আপোনালোকে গম পাইছেই, মানে এইকেইদিন গোটেই তেনেকৈ গাড়ীত যোৱাৰ কাৰণে গোটেই গা বিষ, মানে ভালকৈ টোপনিও আহিব পৰা নাই, টোপনিও মাৰিব পৰা নাই, মানে টোপনিয়ে নধৰা হৈ গৈছে। কি হৈছে আৰু হৈছে, টোপনি যাওঁ বুলি ভাবিলেও বোলো অলপ টোপনি মাৰো, নাই, গা বিষত টোপনি অহা নাই। হ'লেও ওলাই আহিছোঁ কঠীয়াৰ লগত একেবাৰে। কঠীয়াডালো অলপ শক্তি বেছি আছে মোতকৈ চাগে, কাৰণ কঠীয়াডালে মোক বেছিকৈহে টানে। মানে বেলেগ কথা একো নাই, ৰ'দটোত যোৱাৰ কাৰণে অকণমান কষ্ট হ'ল। ৰ'দটো বহুত টান আছিলে সিদিনা, আৰু আজি বেছি দেৰিলৈকে নুতুলোঁ বাৰু কঠীয়া আমি। এইখিনি অহা অলপ দেৰি হ'ল আজি, মানে কঠীয়া তুলিবলৈ দেৰি হ'ল। মানে আহোঁ কৈ থাকোঁতে পটককৈ সময়টো গুচিয়ে যায়। দুপৰীয়া ধৰি লওক ৰ'দটোও বেছি ওলায়, আৰু ৰাতিপুৱা সোনকালে আহিব লাগিব, নহ'লে একদম পাছবেলা আহিব লাগিব, তেনেকুৱা হয়। আৰু এইবিলাক মুকলি পথাৰ ন,
পটককৈ চাহটো পোৱাৰ লগে লগেচোন সন্ধিয়া হয়েই তেনেকুৱা কথা। সেয়া চাওক বাদুলি এজনী গৈছে, দেখাই দিছোঁ।